আমি প্ৰত্যেক ক্ষেত্ৰত আমি ৰাইজক উপকাৰ কৰিবলৈ বিচাৰোঁ। ৰাজনীতি হ'ল নিজৰ পৰিয়ালৰ নামত বাগান খোলা নহয়। ৰাজনীতি হ'ল নিজৰ ল'ৰাৰ নামত কোম্পানী খোলা নহয়। ৰাজনীতি হ'ল যে মই নিজৰ 1% প্ৰপাৰ্টি ৰাইজক এৰি দিম, বাকী 90% নিজৰ ঘৰৰ মাজত ৰাখিম। এই ধৰণৰ ৰাজনীতি ৰাইজে বেয়া পায় বা বহুত বিজেপি কৰ্মীখিনি এই ধৰণৰ ৰাজনীতি বেয়া পায়। সেই কৰ্মীখিনি এতিয়া আমাৰ দলটোক যোগদান কৰাৰ পিছত ৰাইজৰ মাজত ৰাইজৰ কামখিনি কৰিবলৈ বিচাৰে। অসমৰ বিভিন্ন আমাৰ জ্বলন্ত সমস্যা আছে। ছটা জনগোষ্ঠী জনজাতিকৰণৰ, বাগান শ্ৰমিকৰ তেওঁলোকৰ যি মজুৰি বা আমাৰ বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন সমস্যা, সেইখিনি সমস্যা সকলোৰ লগত আলোচনা কৰি বিজেপি হওক বা আমাৰ কংগ্ৰেছ দলৰ ভিতৰতে হওক, আমি সকলোৱে এটা ভাল পৰিৱেশৰ ভিতৰত আলোচনা কৰি কংগ্ৰেছৰ আদৰ্শৰে, কংগ্ৰেছৰ নীতি নিয়মেৰে আমি আগুৱাই লৈ যাম। এনেকুৱা এটা পৰিকল্পনা আমাৰ আছে। মই ক'লোঁ যে যিসকল ৰাজনীতিত সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে তেওঁলোকে বৰ্তমান বিজেপিত থাকক, আৰু যিসকলে ৰাইজক সহায় কৰিবলৈ, সমাজ সেৱা কৰিবলৈ আহিছে তেওঁলোকে আমাৰ ওচৰত থাকক। এতিয়া সেই বিজেপি আগৰ বিজেপি নহয়, এইটো মাত্ৰ সুবিধাবাদী বিজেপি। এই বিজেপি দলৰ ভিতৰত RSS কৰা মানুহক তেওঁলোকে সন্মান নকৰে। এই যে অভদ্ৰ সুবিধাবাদী মানুহবোৰ তাতে তেওঁলোকে থাকক, আৰু আমাৰখিনি যিখিনি সমাজক বাস্তৱভাৱে ভাল পায়, সামাজিক কামত তেওঁলোকে আগভাগ লৈ সেইখিনি মানুহ আমাৰ ওচৰত আহক। আকৌ পুনৰবাৰ কৈছোঁ যে কংগ্ৰেছৰ নীতি নিয়ম হৈছে আলোচনা। আমাৰ এটা লোকতান্ত্ৰিক, আমি সকলোৰ লগত আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে, ইয়াত কোনো ৰজা ৰাজত্ব নহয়। তাত বিজেপিত কোনোবা ৰজা থাকিব পাৰে, কিন্তু ইয়াত প্ৰজা, আমি ৰাইজৰ দল, আমি প্ৰজা হিচাপে আমি কাম কৰি যাম। তেওঁলোকে ৰজাৰ দৰে কাম কৰি থাকক, আৰু যিসকলে ৰজাৰ লগত থাকিবলৈ বিচাৰে এই ৰজাৰ মন্ত্ৰীসকল তাতে থাকক, আৰু যিসকল ৰাইজৰ মাজত থাকিবলৈ বিচাৰে, ভাল পায়, সেইখিনি আমাৰ ওচৰলৈ আহক।